কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু সিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এটো বিদ্যালয়খনেই পৰিচালনা কৰি আহাৰ পৰম্পৰা আছে গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি বিদ্যালয় যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয় এতিয়া মূল কথাটো হ'ল যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় কৰ্তৃপক্ষ যেটো এক্সামিনেশন সেন্টাৰ তেওঁলোকক বিশ্বাসত লম নে নলম নে নুলুৱাকৈ আমি পুলিচৰো ক্লাছ 10 12ত যেনেকৈ আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পৰীক্ষা অনুষ্ঠিত কৰো তেনেকৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষাটোতো আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পাতিম নেকি এই কথাটো অহাৰ লগে লগে কাইলৈ এই প্ৰশ্নটো আহিব যে ক্লাছ 9ৰ পৰীক্ষাটো আমি তেনে ধৰণে পাতিম নেকি এতেকে আমি একাদশ শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহক আস্থাত লৈ পাতিছিল কিন্তু বিদ্যালয়সমূহৰ পৰাই প্ৰশ্নকাকত লিক হল প্ৰথম প্ৰশ্নকাকত যেতিয়া লিক হোৱাৰ খবৰটো মই ক'ত পালো যে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আপোনাৰ গৃহ জিলা গোৱালপাৰাৰ পৰাই এই প্ৰশ্নকাকত লিক হোৱাৰ তাতেই প্ৰথম আৰম্ভণি হৈছে আৰু তাৰ পাছত যেতিয়া গোটেই অসমত বিচাৰ খুচাৰ কৰা হল আমি 15খন বিদ্যালয় পালো যিখিনি বিদ্যালয়ে আগতীয়াকৈ আগদিনাখনে তেওঁলোকে প্ৰশ্নকাকতৰ টুপুলাটো খুলিছে আৰু এই 15খন বিদ্যালয়ৰ ভিতৰত 12খন বিদ্যালয়ে প্ৰাইভেট স্কুল এতিয়া লগে লগে এই প্ৰশ্নটো আহিব মোৰ তাত হোৱাটছএপত বহুত মেছেজ আহিছে যে প্ৰাইভেট স্কুলক পৰীক্ষা কেন্দ্ৰ হ'ব নালাগে নীতি বহিৰ্ভূতভাৱে এনে ধৰণে প্ৰশ্নকাকতৰ টুপুলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয় তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব ধন্যবাদ